গাইজ আজি দুপৰীয়া দেখিছেনে এয়া মাছ ভকুৱা মাছ মানে আমাৰ লোকেল মাছ দিয়ে গাইজ মানে তো হিন্দি বনাম ৰংগুৰা নিমখখিনি অলপ খানি ল'লে কালাৰটো অকণমান ভালো হয় আকৌ মাছৰ কাৰণে বনাবৰ কাৰণে এয়া পানীলাও আলু কাটি লৈছোঁ দেই গাইজ ধুনীয়াকৈ ধুই পখালি ল'লোঁ এইফালে আকৌ এইটো বস্তু চিনি পাইছেনে আপোনালোকে কুন্দুলি ঘৰৰ হয় লোকেল এইটো এয়া এটা ৰোলে কাটিব কাৰণে হিন্দি কুন্দুলি মানে এইটো ভাজি আমাৰ গছৰে আছে মাহঁতৰ এইখিনিতে বোলো বনাম দেই এইটো ভাজি আৰু এইটো পানীলাওৰ লগত এইফালে মাছখিনি ধুনীয়াকৈ ৰংগুৰা নিমখে মেৰামেছ কৰি ল'লোঁ দেই গাইজ এইফালে ফ্ৰাই কৰি ল'লোঁ এইফালে মাছখিনি ফ্ৰাই কৰা হৈ গ'ল তো এইফালে মাছ ভজা কেৰাহীতে পিঁয়াজ জলকীয়া দি পাঁচফোৰণ দি কিনে এনেকৈ অলপ ভাজি লওঁ তাৰপিছতে এইফালে আকৌ আদা নহৰু অকণমান খুন্দি ল'লোঁ তাৰপিছতে পিঁয়াজৰ লগতে একেলগে ভাজি ল'লোঁ লৈ কিনে এনেকৈ ভাজি অকণমান কালাৰ হোৱালৈকে ভাজি তাতে ৰংগুৰা দি পূৰা একেবাৰে এয়া পানীলাও দি দিলোঁ পানীলাও আলু একেবাৰে বনালোঁ এনেকৈ দি দিলোঁ দি ভাজি অকণমান ভাজিব লাগিব যিহেতু পানীলাওটো অকণমান মানে কেইদিনমান হ'ল আনিবৰ কাৰণে আজি ভাবিলোঁ পানীলাওৰ সৈতে অলপমান পানীলাও আছিল এনেকৈ বনাওঁ বুলি ভাবিলোঁ কিন্তু পানীলাও অলপ ভাজি ল'লোঁ লৈ কিনে তাতে পানী দি দিলোঁ জোখমতে মানুহ পৰিমাণ আপোনালোকৰ যিমান হয় তো এনেকৈ দি দিলোঁ আমাৰ মানুহৰ পৰিমাণ অকণমান বেছি আছে 2-3টা থাকিলে ধুনীয়াকৈ হৈ যায় আজি 4টা আছে এনেকৈ হৈ যাব তো ধুনীয়াকৈ মানে জোখ উতলি আছে আৰু ধুনীয়াকৈ পানীলাওখিনিটো সিজিছে তাতে আকৌ মাছ মই বেছিকৈ দিয়া নাই মাছ আকৌ কম পৰিমাণে দিওঁ বাকী মাছখিনি থাকক ভাজি থ'লে কিবা বনাই খাব পাৰে মাছ বেছি নাখাওঁ আঞ্জাত দিয়া মাছ ভাজি মাছটোৱে খাব সিহঁতে তো মই আকৌ মাছ বেছি নাখাওঁ এই পিছলৈ হৈ যায় এইফালে আকৌ চব্জিখন উতলি থাকোঁতে আৰু এইফালে আকৌ ধনিয়াও কাটি লৈছোঁ দেই আঞ্জাত দিবলৈ ধনিয়া লোকেল ধনিয়া হয় তাৰপিছত ধনিয়াখিনি দি চব্জিখন অলপমান উতলিব ধৰিছে ধুনীয়াকৈ কালাৰো উঠিছে আৰু এনেকৈ মানে পানীলাওৰ সৈতে মাছখন খাবলৈ খুবেই টেষ্টি বেলেগ মছলাটো একো দিয়া নাই পেকেট মছলা অকল আদা নহৰুৰ বাহিৰে সেইখিনি মছলা তাৰপিছতে চব্জিখন ধুনীয়াকৈ হ'বৰে হ'ল আৰু এইফালে চব্জিখন নমাই থৈয়ে এইফালে আকৌ মই চৌকাতে এয়া আচাৰ বনাবলৈ সেয়া কি জলফাই বইল কৰিব দিলোঁ চৌকাত জুই ধৰি তাৰপিছতে জলফাইকেইটা বইল হোৱাৰ পিছতে এয়া অকণমান এনেকৈ বইল কৰি লৈ পানীত তৰাই থ'ব লাগিব ৰাতি মানে দিনত ধুনীয়াকৈ ৰ'দত দিব লাগিব দেই গাইজ দেখিছেনে হৈ গ'ল আৰু এইফালে আকৌ মই বহাই থৈ এইফালে জলফাইকেইটা হৈছে জুইটো নমাইছে এইফালে আকৌ গেছতে বনাই আছোঁ না তাৰ কুন্দুলি সেইখিনি ভাজি যে কাটি লৈছিলোঁ সেইখিনিও বনাই আছোঁ এইফালে চব্জিখন হৈয়ে গ'ল প্ৰায়ে আৰু এইফালে ভাজিকণ বহাই দি এইফালে আকৌ জলফাইকেইটাও চাব লাগিব ন তাৰপিছত জলফাইকেইটা হোৱাৰ পিছতে মই তৰাই ল'লোঁ দেই তৰাই লৈ পেলাই আকৌ ভাজিকণ লৰাই দি ভালদৰে যিহেতু ভাজিবলৈ বস্তুটো দেৱাই যায় এৰিব নোৱাৰে ন তৎক্ষণাত এৰি যাব নোৱাৰে সেইখিনি অকণমান হেৰি কৰি লৈ এইফালে আকৌ তৰাই লৈছিলোঁ দেখিছেনে ফুটা কেৰাহীত তৰাই ল'লোঁ পানীখিনি গ'ল তাৰপিছত এইফালে কাটি ল'লোঁ আচাৰ বনাবলৈ যিহেতু ৰ'দত দিব লাগিব ৰ'দৰ কাৰণে তাড়াতাড়ি কৰিবলৈ কৰিছোঁ তাতে অকণমান হালধি সানি লৈছোঁ দেই গাইজ হালধি সানি লৈ এনেকৈ জলফাইখিনি সানি লওঁ আচাৰ বনাবলৈ আপোনালোকে কেনেকৈ বনায় জলফাই আচাৰ জনাবচোন আজি মই এনেকৈ বনালোঁ দেই নাজানো সৰুকৈ কাটি লৈছোঁ যিহেতু অকণমান খোৱাত সুবিধা হয় এইফালে আকৌ ৰ'দত দিবলৈ এপিচ এপিচকৈ ধুনীয়াকৈ ৰ'দৰ কাৰণে কাগজ পাৰি লৈ ডলাৰ ওপৰতে এনেকৈ দি দিম আৰু এয়া ৰেডি এতিয়া মই ৰ'দত দি দিওঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আৰু ভাল লাগিলে কমেণ্টত জনাব দেই গাইজ আৰু জলফাই আচাৰ কেনেকৈ বনায় আপোনালোকে সকলোকে জনাব তো আজিলৈকে ভিডিঅ'টো ইমানেই বাই বাই